ফলাফল কি হ'ব অস্পষ্ট, কিন্তু মৃণাল শইকীয়াক চিএম হিচাপে লাগে জয়ন্তক। মৃণালক সাক্ষাৎ কৰি ঘোষণা জয়ন্তৰ। ভাৰতীয় জনতা পাৰ্টি আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ বাবে যদি আগবঢ়াই দিয়ে তেতিয়াহ'লে আমি বাহিৰৰ পৰা মুকলি সমৰ্থন কৰিম। সততে মুখ্যমন্ত্ৰীৰ কেতবোৰ কাম কাজ তথা মন্তব্যৰ বিৰোধিতা কৰি ছ'চিয়েল মিডিয়াত মন্তব্য কৰা দেখা যায় খুমটাইৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াক। ইয়াৰ বাবে পূৰ্বে বহুবাৰ দলীয় মঞ্চত সকিয়নিৰ সন্মুখীন হৈছিল বিধায়ক শইকীয়া। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কালতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধাচৰণ কৰি দল ত্যাগ কৰা ৰাজেন গোহাঁইক মুকলি সমৰ্থন কৰিছিল মৃণাল শইকীয়াই, যাক লৈ দলৰ মজিয়াত মৃণাল শইকীয়াৰ বিৰুদ্ধে ব্যাপক চৰ্চা হয়। ইপিনে দিছপুৰ সমষ্টিত বিজেপিৰ টিকট নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত কুমাৰ দাসেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু কটু মন্তব্য কৰা দেখা গৈছিল। নিৰ্বাচনৰ ভোটদান পৰ্ব সমাপ্তিৰ পাছত এতিয়া সকলোৰে ভাগ্যবন্দী হৈ ৰৈছে ইভিএমত। ফলাফল ঘোষণা হ'ব 4 মে'ত। 4 মে'ৰ পূৰ্বেই এতিয়া হিমন্ত বিশ্ব শৰ্মা বিৰোধী শক্তিক একত্ৰ কৰিবলৈ আগবাঢ়িল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। হিমন্ত বিশ্ব শৰ্মা বিৰোধী হিচাপে পৰিচিত জয়ন্ত কুমাৰ দাসক খুমটাইৰ বাসগৃহলৈ মাতি নি আদৰিলে মৃণাল শইকীয়াই। দুই হিমন্ত বিশ্ব শৰ্মা বিৰোধী নেতা লগ হোৱাৰ পাছতে জয়ন্ত কুমাৰ দাসে ঘোষণা কৰি দিলে বিজেপিয়ে মৃণাল শইকীয়াক চিএম পাতিলে মুকলি সমৰ্থন দিম। ভাৰতীয় জনতা পাৰ্টি আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ বাবে যদি আগবঢ়াই দিয়ে তেতিয়াহ'লে আমি বাহিৰৰ পৰা মুকলি সমৰ্থন কৰিম। বিনা বিদ্যা বিনা স্বাৰ্থে নহয়। ভাল মানুহে সদায় ভাল কাম কৰিব, বেয়া মানুহে কেতিয়াও ভাল কাম কৰিব নোৱাৰে, সেইটো আমি দেখি আহিছোঁ। ভাল মানুহে ভাল কাম কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।